জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজি সংবাদমেল সম্বোধন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই। আমি পুনে পুনে আপোনালোকক এই সংবাদমেলৰ মাজলৈকে লৈ গৈছো। আছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সতীৰ্থ আছিল। গতিকে এগৰাকী প্ৰাক্তন সতীৰ্থক হেৰুৱাই আমি অতিকে মৰ্মাহত আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ক'ৰবাত নহয় ক'ৰবাত নিথৰুৱা কৰি থৈ গ'ল, আমি তেনেধৰণেই অনুভৱ কৰোঁ। সেয়েহে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰিয়ালে অহা 5 অক্টোবৰ তাৰিখে জিলাই জিলাই সমূহীয়াকৈ আমি আদ্যশ্ৰাদ্ধ ৰাজহুৱা আদ্যশ্ৰাদ্ধ পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিভিন্ন সভা সমিতি বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানলৈ জুবিন গাৰ্গ গৈছিল আৰু অতি শেহতীয়াভাৱে জুবিন গাৰ্গৰ যিটি গীত মায়াবাহিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ শিক্ষক যিটি গীত, সেই গীতটি এক তেখেতৰ জীৱিত কালত যিহেতু কৈ গৈছিল, এই গীতটো তেখেতৰ মৃত্যু হ'লে সকলোৱে গাবৰ কাৰণে বজাবৰ কাৰণে, আৰু সেই গীতটো আজি সকলোৱে মুখে মুখে আনহেনে লাগে গীতটো যিদিনা তেখেতৰ যি অন্তিম যাত্ৰা, সেই অন্তিম যাত্ৰাটো সকলোৱে একে মুখে এই গীতটি গাইছিল। আৰু সেয়েহে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও এতিয়াৰ পৰা যিমানবিলাক আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব, সেই সাংস্কৃতিক অনুষ্ঠানত প্ৰথম এই গীতটিৰে আমি আৰম্ভ কৰিম। সমূহীয়াভাৱে গাব বা এই গীতটি মাইকত বজাই দিব, চাউণ্ড ছিষ্টেমত বজাই দিব, সমূহীয়াভাৱে সকলোৱে গাব। এই গীতটিৰে আমি আমাৰ সাংস্কৃতিক অনুষ্ঠানসমূহ আমি আৰম্ভ কৰিম। সেইখিনি হ'ল আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰিয়ালৰ এগৰাকী সদস্য হিচাপে আমি তেখেতলৈ জনোৱা শ্ৰদ্ধা। এতিয়া আহোঁ মূল প্ৰসংগকেইটালৈ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ যে জীৱিত অৱস্থাত মানুহজনক চৰকাৰে যেনেধৰণে সন্মান দিব লাগিছিল সেই সন্মান নিদিলে। গতিকে মৰণোত্তৰভাৱে জুবিন গাৰ্গ ডাঙৰীয়াক আমি ভাৰত ৰত্ন প্ৰদান কৰিবৰ কাৰণে দাবী জনাইছোঁ। আন এটা বিষয়, আমি কমেও সমগ্ৰ অসমত কমেও 10টা প্ৰতিমূৰ্তি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন কৰিব বা নিৰ্মাণ কৰিব। আৰু প্ৰথমটো প্ৰতিমূৰ্তি একেবাৰে ৰাজ্যখনৰ পূব প্ৰান্তত ধেমাজি জিলা জোনাইত তেওঁৰ যি প্ৰথম মৃত্যুৰ পিছত প্ৰথম যি জন্মদিন, সেই জন্মদিনতে আমি উন্মোচন কৰিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। অৰ্থাৎ প্ৰথমটি প্ৰতিমূৰ্তি জোনাইত জুবিন গাৰ্গৰ জন্মদিনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উন্মোচন কৰিব আৰু সমগ্ৰ অসমত কমেও 10টা পূৰ্ণাংগ প্ৰতিমূৰ্তি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নিৰ্মাণ কৰিব। অন্যান্য বহু বিষয় এতিয়া আহিছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত। আমি সকলোৱে জানো যে কথাবিলাক আমি যিমান সহজ বুলি ভাবি আছিলোঁ সিমান সহজ নহয়। জুবিন গাৰ্গক যিগৰাকী ব্যক্তিয়ে নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবৰ কাৰণে ছিংগাপুৰলৈকে লৈ গৈছিল, সেই ব্যক্তিগৰাকী হ'ল চমকানু মহন্ত। তেখেতক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো অতিকে দুৰ্ভাগ্যজনক কথা, কাৰণ তেখেতৰ ওপৰত FIR দিয়া হৈছে, তেখেতৰ ওপৰত CID তদন্ত ঘোষণা কৰিছে, SIT গঠন কৰিছে। তাৰ পিছতো এই পৰ্যন্ত চমকানুকে
মহন্তক আটক গ্ৰেপ্তাৰ বা সোধপোছ কৰিবৰ কাৰণে তেখেতক মাতি আনিব নোৱাৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। আনে নালাগে শ্যামকানু মহন্ত ডাঙৰীয়া ক'ত আছে, যিহেতু তেখেতৰ যিটো ফেচবুক পেজ, সেই পেজটোৰ পৰা লাইভ যোৱাকালি এটা ছেটেলাইট চেনেলৰ এগৰাকী মুখ্য সম্পাদকে এটা অনুষ্ঠান পৰিৱেশন কৰিছিল। সেই অনুষ্ঠানটোত তেওঁ লাইভ চাই আছে। অৰ্থাৎ CID বা অসমৰ ক্ৰাইম ব্ৰাঞ্চ ইমান পিছ পৰি আছে নে লাইভ ক'ৰ পৰা চাই আছে সেইটো উলিয়াব পৰা নাই। অৰ্থাৎ তেখেতক সোধপোছৰ কাৰণে এই পৰ্যন্তলৈকে আটক কৰিব পৰা নাই। এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। অনতি বিলম্বে তেখেতক আটক কৰি সোধপোছ কৰিবৰ কাৰণে, গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ।